বেল্টৰ পিচটো এনেকৈ চিলাব লাগিব। বেল্টৰ পিচটো চিলোৱাৰ আগতে চাওক কান্ধৰ পৰা মই 5.5 ইঞ্চি দূৰত্বত এটা চেইন দি লৈছোঁ। আৰু এটা কথা, ডিঙিটো আপোনালোকে কিমানটো জোখত কাটিব নিজৰ হিচাপ মতে কাটিব পাৰিব। ইয়াতে মই 5.5 ইঞ্চি লৈছোঁ। আৰু চাওক এইটো পিছতো 5.5 ইঞ্চি দূৰত্বত চেইনটো দি ল'লোঁ। এতিয়া চাওক বেল্টৰ পিচটো চিলাবৰ কাৰণে কান্ধৰ পৰা যে 5.5 ইঞ্চি দূৰত্বত এই চেইনটো দি লৈছিলোঁ, এই চেইনটো এতিয়া ডিঙিৰ পাইপিংটোৰ পোনত এনেদৰে মিলাই ল'লোঁ। চাওক এই পাইপিংটোৰ পোনত চেইনটো এনেদৰে মিলাই ল'লোঁ আৰু বেল্টৰ পিচটো এতিয়া চিলাই দিম। বেল্টৰ পিচটো চিলাবলৈ যদি আপোনালোকে অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক, দেখিছেনে 0.5 ইঞ্চি ভিতৰলৈ এটা চেইন দি লৈছোঁ আৰু এই চেইনটোৰ পোনত মই এটা শ্বেপ ধুনীয়াকৈ আঁকি ল'লোঁ। আপোনালোকেও এনেদৰে শ্বেপটো আঁকি ল'ব, তেতিয়া বেল্টৰ পিচটো চিলাবলৈ ভাল পাব। শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক চেইনটো যে দিছিলোঁ সেই চেইনটো ডিঙিৰ পাইপিংটোৰ পোনত এনেদৰে মিলাই লৈ পাইপিংটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। চিলনিটো এৰি যাবও পাৰে, সেইকাৰণে চাওক জইন হোৱাৰ এই কোণটোত 2-3 বাৰ এনেকৈ চিলাই ল'ব। এতিয়া চাওক পাইপিংটোৰ কিনাৰে কিনাৰে মই চিলাই দিছোঁ আৰু যে শ্বেপটো আঁকি লৈছিলোঁ এই শ্বেপটোৰ পোনত দেখিছেনে এনেদৰে মই বেল্টৰ পিচটো মিলাই চিলাই দিছোঁ। এটা চিলনি চিলাই ল'লোঁ। আকৌ চাওক পাইপিংটো চিলাওঁতে যে কিনাৰত আৰু এটা চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ পোনতে আকৌ চিলনিটো চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই দেখুৱাম। চাওক চেইনটো যে দিছিলোঁ 5.5 ইঞ্চি দূৰত্বত, সেই চেইনটোৰ পোনত ডিঙিৰ এই পাইপিংটো এনেদৰে মিলাই ল'লোঁ আৰু পাইপিংটোৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। নতুনকৈ শিকাসকলে বেল্টৰ পিচটো চিলোৱাৰ জোখত শ্বেপটো আগত দেখুওৱা ধৰণে দি ল'ব। তেনেকৈ দি ল'লে চিলাবলৈ ভাল পাব। এতিয়া দেখিছেনে পাইপিংটোৰ একেবাৰে কিনাৰে কিনাৰে মই বেল্টৰ পিচটো ইয়াতে চিলাই দিছোঁ। আৰু চাওক দুয়োটা ছাইডৰ বেল্টৰ পিচ দুটা চিলাই ল'লোঁ।